হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি মই আপোনালোকক সোণাপুৰৰ পৰা পবিতৰা অভয়াৰণ্যৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ অসমৰ অতি মূল্যৱান সম্পদ এশিঙীয়া গড় দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তে বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব। गरूंगा अब छाया हूँ मेला। Hello, Kanchi. এয়া তাৰপিছত আমি হহৰা পাৰ হোৱাৰ পিছত নোৱাগাং বুলি কোৱা ঠাইডোখৰৰ এখন নতুনকৈ পেট্ৰল পাম্প খুলিছে। তাতে আমি অলপ তেল ভৰালোঁ। তেল ভৰাই তাৰপিছত আমি এয়া কলংপাৰ আহি পালোঁ। কলংপাৰ অহাৰ পিছত ভাল লাগিল, বহুত দিনৰ পিছত আহিলোঁ। তাৰপিছতে আগত দেখিছেনে এখন দলং, এখন কপিলী নৈৰ ওপৰত নতুনকৈ সাজিছে। খুব ধুনীয়া হৈছে দলংখন। আগত এখন আছিলে ইফালে পুৰণা, কিন্তু এইখন আকৌ নতুনকৈ বনাইছে। এয়া আমি যাই আছোঁ আৰু যাব লাগিব কিছু দূৰ, আপোনালোকে চাই থাকিব। তে বন্ধুসকল, ফাইনেলি আমি পবিতৰা অভয়াৰণ্যখন আহি পালোঁ। কিন্তু পবিতৰা অভয়াৰণ্যৰ পৰা আগতেও তাতেও এখন দলং এখন আছে। এইখন দলংখন পাৰ হোৱাৰ পিছতেই পবিতৰা অভয়াৰণ্যখন পায়। তাৰমানে অভয়াৰণ্য মানে আমিতো সচৰাচৰতে ৰিজাৰ্ভ বুলিয়ে কওঁ, কিন্তু ৰিজাৰ্ভ প্লাছ অভয়াৰণ্য কথাটো একেই। এয়া মই তেতিয়া আপোনালোকক প্ৰথমতে আৰম্ভণিতে কৈছিলোঁ যে আমাৰ অসমৰ অতি মূল্যৱান সম্পদ এশিঙীয়া গড় দেখাম বুলি। এই আপোনালোকক মই জুম সহকাৰে কিছু দেখাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পৰা যায়। তে আপোনালোকে চাওক, আছে আৰু দূৰ দূৰলৈকেও আছে, কিন্তু মোৰ মোবাইলৰ কেমেৰাই ঢুকি পোৱা নাই। আৰু লগতে আজি হোলী বুলি বহুখিনিয়ে মানুহ আহিছে। আৰু এই চাওকচোন, ৰাস্তাটো খুব ধুনীয়া, আপোনালোকে আহিব, নতুনকৈ বনাইছে একদম।
আৰু সকলোৱে ফটোশ্বুট কৰি থকা দেখা পোৱাৰ কাৰণে ময়ো এক কপি মানে ফটোশ্বুট কৰি ল'লোঁ। চাওক, এই তেতিয়া দেখুওৱা গড় দুটা চাওকচোন, ইফালে আগবাঢ়ি আহি আছে। তে বন্ধুসকল, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তে আপোনালোকে চাওক, আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই।